নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰসংগত কথা হ'ল যে আপোনালোকে কাক ভোট দিব সেই সম্পৰ্কে আপোনালোকে নিশ্চয় জানে যে যিহেতু সৰ্বানন্দ সোণোৱালক আপোনালোকেতো সকলোৱে দিছে যিখিনি দিবলগীয়া আছিল দিলে আৰু সৰ্বানন্দ সোণোৱালৰ যেটো কাৰ্যকাল এতিয়াও আছে তথাপিও তেখেতে এই যুঁজত নামিব বিচাৰিছে কেৱল দলৰ নীতি আদৰ্শ তেখেতে যেটো মানি চলে দলৰ যিখিনি নিয়ম সেই নিয়মৰ তেওঁ বাহিৰত যাব নিবিচাৰে এইকাৰণে তেখেত ডিব্ৰুগড়ৰ পৰা পুনৰ প্ৰাৰ্থিত্ব আগবঢ়ালে কথা হ'ল যে আপোনালোকে কাক ভোট দিব যি অসমীয়া জাতিৰ কাৰণে চিন্তা কৰে তেখেতক ভোট দিব নে যি অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণে কা আইন জাপি দিয়া জনক ভোট দিব তাকে আপোনালোকে ভালকে বিচাৰি বিচনা কৰি চাব যেহেতু আপোনালোকে জানে যে কা আইন যেটো জাপি দিছিলে কেৱল সৰ্বানন্দ সোণোৱালৰ দিনতে যেটো তেখেত দিল্লীত হৰ্ণাপন্ন হৈছিলে তেখেতে দিল্লীত একো ক'ব পৰা নাছিলে এই আইনখনৰ সম্পৰ্কে যেটো বাকি ৰাজ্যসমূহত কা আইনখন কোনো মানি ল'ব নিবিচাৰে কিন্তু অসমে কিয় মানিলে হেলো এটা প্ৰশ্ন যেটো উত্থাপন হৈছে যেটো অসমত এটাই প্ৰতিক্ৰিয়া যে কা আইনখন জাপি দিয়াক লৈ বেলেগ ৰাজ্যৰ কাৰণে কাখন বেয়া আৰু অসমৰ কাৰণে ভাল এটো কেনেকৈ হ'ব পাৰে আপোনালোকে ভাবি চাওক নিজে এবাৰ ভাবি চিন্তি চাওক যেটো এতিয়া আপোনালোকে জানে যে এপ্লাই কৰা নাই যিসকল বিদেশী আহিলে অসমলৈ তেওঁলোকে বৰ্তমান এপ্লাই কৰা নাই কিন্তু যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে জানিব যেটো এপ্লাই নাই কৰা বুলি এতিয়া ইতিমধ্যে এটা প্ৰচাৰ হৈ গৈছে যে অসমত এজনো বিদেশী নাই বুলি প্ৰচাৰ হৈছে যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট ওলাব যেতিয়া এপ্লাই কৰিব মানে তেতিয়া আপোনালোকে গম পাব যে আসলে আমি কি ভুল কৰিলো ধৰি লওক 50000 এপ্লাই কৰিলে এই 50000 ভিতৰত হৰখিনিয়ে কি পুৰুষ হ'ব নেকি তাত মহিলা নাহিব নেকি বা তাত ল'ৰা-ছোৱালী নাহিব নেকি এতিয়া কথা হ'ল যে এই 50000 পৰা কিমান হ'বগে আপোনালোকে নিজে ভাবি চাওক 50000 বা 5 লাখ হ'বগে 5 লাখ বা 10 লাখ হ'ব 15 লাখ 20 লাখ এনেকৈ গৈ কি হ'ব কোটিত ভৰি দিবগে এটা সময়ত এটা আপুনি মই জীয়াই থাকি তেতিয়ালে কোটি হ'বগে আৰু এই বুজাটো কোনে ল'বলিও আপোনাৰ ল'ৰা-ছোৱালী ল'ব লাগিব বিদেশী বুজাটো আপোনাৰ ল'ৰা-ছোৱালী ল'ব লাগিব যে কা আইনখনৰ কাৰণে আমি এতিয়া ভুক্তভোগী হেতু আপোনালোকে বুজি নাপায় এতিয়া বৰ্তমানটো বুজি নাপায় আপোনালোক যেটো এতিয়া কেৱল মাত্ৰ ৰাস্তা পদূলিৰে বনাই দিয়াৰ নামৰ কোনো ভোটটো দিব আপোনাক ঘৰটো দিয়াৰ কাৰণে আপুনি ভোটটো দিব আপোনাক অৰুণোদয়টো দিয়াৰ কাৰণে আপুনি ভোটটো দিব আপোনাক বিভিন্ন আইডিও ভিডিও যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক দিয়াৰ কাৰণে আপুনি ভোটটো দিব আপোনালোকে যেনিয়া বস্তুখিনি পালেই যিখিনি আঁচনি সকলো পাইছে আপোনালোক চৰকাৰৰ ফালৰ পৰা কিন্তু সেইখিনি কিমান দিনৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিমান দিনৰ কাৰণে তেখেত মুখ্যমন্ত্ৰী হৈ থাকিব সিমান দিনৰ কাৰণে পাব পাৰে তাৰ পিছত যে পাব আশা কৰিব নালাগে যে আজি নৰেন্দ্ৰ মোদী থকাৰ কাৰণে আপোনালোকে হেতু পাই থাকিব পাৰে যে নৰেন্দ্ৰ মোদী যোৱাৰ পিছত অকল নৰেন্দ্ৰ মোদী শাসন কৰি থাকিব নেকি তেখেত যোৱাৰ পিছতটো বেলেগ আহিব তেওঁ সেইখিনি দিব নিদিব হেতু চিন্তা কৰি চাব লাগিব যে বৰ্তমানৰ কথা আমি চিন্তা কৰি যিসকলে ভোট দিব তেওঁলোকে এটা সময়ত পস্তাব লাগিব যিসকল শিক্ষিত নিবনুৱা আছে যিসকলে বুজি পায় কথাখিনি তেওঁলোকে কেতিয়াও এই বিজেপি চৰকাৰৰ যিবিলাক মন্ত্ৰী এমএলএ আছে তেওঁলোকৰ কথাখিনি শুনিলে গম পায় যে তেওঁলোক প্ৰকৃততে কেনেকুৱা তেওঁলোকে কি চিন্তা কৰি আছে অসমখনৰ কাৰণে আমি নিশ্চয় আমি গম পাইছো কথাবিলাকতে কাৰণ তেওঁলোকে কেৱল মাত্ৰ ভোটৰ কাৰণে কিমান তললে নামি যাব পাৰিছে আপোনালোকে নিশ্চয় দেখি আছে কেনেকুৱা ধৰণৰ মন্তব্য কৰে তৰল মন্তব্য কৰে সেইখিনি আপোনালোকে শুনি আছে গতিকে যেটো আগতে যেনে ধৰণৰ আছিল গৰদণ্ড যেনেকুৱা ধৰণৰ কথা বতা ক'ব লাগে মন্ত্ৰী এমএলএ যেনে আচাৰ ব্যৱহাৰ কৰিব লাগে সেইখিনি এতিয়া মানে নাই আজি তাৰিখত মাত্ৰ ভোটৰ কাৰণে বিভিন্ন মন্তব্য কৰে যিবিলাক কথা শুনি আপুনি আচৰিত হৈ যাব সেইবিলাক মই ইয়াত প্ৰকাশ নকৰো বিশেষকে বিজেপি চৰকাৰ যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকেহে মন্তব্য কৰি থাকে মানে বুকা দলিওৰ যিটো ৰাজনীতি হেতু চলি আছে যে উন্নয়নৰ ৰাজনীতিটো নাই কৰা বুলি নকওঁ কৰিছে উন্নয়ন কৰিছে নাই কৰা বুলি কোনো কৰা নাই কিন্তু যিবিলাক মেইন সমস্যা আছে 6 জনগোষ্ঠী জনজাতিকৰণকে আদি কৰি অসম চুক্তি 6 নং দফা কাৰ্যকৰী যেটো কৰা নাই এইবিলাকৰ ওপৰত তেওঁলোকে মাত নামাতে এইবিলাকৰ ওপৰত তেওঁলোকৰ কোনো মন্তব্যই নাই জানে যে অসমীয়া জাতিটো একেবাৰে অকৰা জাতি যে অসমীয়াক যি ক'লে তাকে শুনি লয় যেটো মুদিও জানে যে অসমীয়া মানুহ সহজ সৰল তেওঁলোক অলপ দিলেই হৈ যায় তেওঁলোক বহুত বেছি দিব নালাগে গতিকে তেওঁলোকে এটো পাৰিছে কৰিব কামখিনি সেই মতে কৰি আছে ইয়াৰ পৰা নি থাকিব দিব মাত্ৰ অকমান নিব কিন্তু বহুত আপোনালোকে হেতু বুজি পোৱা নাই বহুতেই আপোনালোকে অলপতে সন্তুষ্ট হৈ গৈছে
কিন্তু এইখিনি বুজি পাব যেতিয়া আপুনি আপোনাৰ ল'ৰা ছোৱালী যেতিয়া সমস্যা আহিব, যেতিয়া ল'ৰা ছোৱালীয়ে গালি দিব আপোনাক, তেতিয়া আপুনি বুজি পাব যে আমি কি ভুল কৰিলোঁ আচলতে। মন্ত্ৰী MLA বিলাকে নিজৰ সম্পত্তিৰ কাৰণে যি টি কথা ক'ব, নিজৰ সম্পত্তি গঢ়িবৰ কাৰণে যি টি কথা ক'ব। আপোনালোকে জানে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ সম্পৰ্কে এইখিনি কথা নকলেও হ'ব। তেখেতৰ সমান সম্পত্তি কাৰোবাৰ আছে নেকি? কোনো মন্ত্ৰী MLA আছে নেকি? ভাবেনে আপোনালোকে? নাই। তেখেতে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে কিমান কি কৰিলে। সৰ্বানন্দ সোণোৱাল যিহেতু মানুহজন বহুত সহজ সৰল, সেই মানুহজনক যিহেতু গাদীৰ পৰা আঁতৰাই তেখেতে সিংহাসন লৈছে। গতিকে সেইখিনি ল'লে, তাৰ পিছত এতিয়া আকৌ তেখেতৰ কাৰণে আকৌ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে ডিব্ৰুগড়ত। যিজনে নেকি মেইন চকীখনেই কাঢ়ি ল'লে, আকৌ সেইজনে গৈ পেলাই আকৌ তেখেতৰ হৈ প্ৰচাৰ চলাবলৈ গৈছে। আৰু সেইজনে মাতিছে, চাওক দলৰ কাৰণে সৰ্বানন্দ সোণোৱাল কিমান ত্যাগ কৰিছে, কিন্তু তেখেতৰ ব্যক্তিগত জীৱনটোৰ কাৰণে তেখেতে কিবা কৰিছেনে? একো কৰা নাই। কাৰণ তেখেতক ইমানখিনি কৰাৰ পিছতো তেখেতে কেৱল দলৰ কথা শুনি আছে। এতিয়া আইন জাপি দিয়াৰ ক্ষেত্ৰতো যিহেতু তেখেতে দলৰ কথা শুনিলে, আৰু কিমান কথা শুনিব। মোদীয়ে যি কয় আখৰে আখৰে পালন কৰা 1 নম্বৰ ব্যক্তিজন হৈছে সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মোদীৰ কথা আখৰে আখৰে পালন কৰা দুজনেই ব্যক্তি আছে অসমত। গতিকে এই দুজন ব্যক্তিৰ পৰা কিবা আশা কৰিব পাৰি জানো? নিজে এবাৰ ভাবি চিনি চাই মেলি অলপ ভোট দিব। আজি লুইনজিউকে কি বুলি কৈছে আপোনালোকক শুনাব বিচাৰিছোঁ। আমি সকলোৱে যি সন্মিলিতভাৱে জাতীয় সংগ্ৰাম আৰম্ভ কৰিছোঁ, এই জাতীয় সংগ্ৰামৰ উচিত লক্ষ্যত যাতে উপনীত হ'ব পাৰোঁ, তাৰ লগে লগে জাতিটোৰ এগৰাকী আপোচবিহীন যোদ্ধা হিচাপে সদায় যাতে জাতিটোৰ কাৰণে, অসম মাতৃৰ কাৰণে যাতে সদায় কাম কৰি থাকিব পাৰোঁ, সাহসেৰে জাতীয় জীৱনৰ স্বাভিমান মধ্যে ৰাখি তাৰ কাৰণে সকলোৰে পৰা মই প্ৰথমে আশীৰ্বাদ কামনা কৰিছোঁ, সকলোৰে পৰা সহায় বিচাৰিছোঁ। সকলোকে মই শুভেচ্ছা জনালোঁ, অভিনন্দন জনাইছোঁ। কাৰণ আমি সকলোৱে এখন বিশেষ গৌৰৱিতা এখন যুদ্ধৰ কাৰণে সকলো সাজু হৈছোঁ। এই দেশখন বিজেপিৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীৰ লগত নৰেন্দ্ৰ মোদী হয়। এই দেশখন বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ লগত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সংগ্ৰামী, জাতীয়তাবোধ সম্পন্ন, জাতীয় চেতনা থকা, অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে এনেদৰে সংগ্ৰাম কৰা জনতাৰ এখন দেশ। এফালে জাতিটোক আটাইতকৈ বেছি অন্যায় কৰা আমাৰ অখিল প্ৰকাশে কৈছে যে হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মিছলীয়া, আটাইতকৈ বেয়া কাম কৰা মানুহ। মই কৈছোঁ যে আমাৰ জাতিটোক আটাইতকৈ বেছি অন্যায় কৰা যিসকল মানুহ সম্পত্তি ভৱনত আছে, সেইসকলৰ যদি নাম তালিকা এনেকৈ দীঘলীয়াকৈ লিখে, যেনেকৈ মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা মানুহৰ তালিকা যেনেকৈ আহে, অসমৰ জাতীয় জীৱনত আটাইতকৈ বেছি অন্যায় কৰা সম্পত্তি ভৱনৰ যিসকল ব্যক্তি, সেইসকলৰ নাম তালিকা যদি এনেকৈ দীঘলীয়াকৈ লিপিবদ্ধ কৰে, তেতিয়াহ'লে 1 নম্বৰত থাকিব বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ নাম সৰ্বানন্দ সোণোৱালৰ নাম। কাৰণ অসমীয়া জাতীয় জীৱনৰ কাৰণে আটাইতকৈ ভয়াৱহ এখন জাতিধ্বংসী কলা আইন আমাৰ ওপৰত জাপি দিলে। যিখন আইন জাপি দিয়াৰ ফলত অসমৰ মানুহৰ ভাষা ৰাজনৈতিক ভৱিষ্যত আমাৰ ভাষী, সাংস্কৃতিক, অৰ্থনৈতিক ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিয়া এখন আইন যেতিয়া দিল্লীয়ে অসমৰ ওপৰত জাপি দিবৰ কাৰণে তেওঁলোকে উদ্যত হৈ তেওঁলোকে অসমৰ ভৱিষ্যত ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিলে, তেতিয়া এই ব্যক্তিগৰাকী অসমৰ মুখ্যমন্ত্ৰী আছিল। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব কি? দায়িত্ব অসমৰ মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰা, আমাৰ মাটি বেটি কৃষ্টি সংস্কৃতি ৰক্ষা কৰা। কিন্তু আমি দেখিলোঁ যেতিয়াই মাতৃ ধ্বংসৰ যজ্ঞ যেতিয়া আৰম্ভ হ'ল, তেতিয়া এগৰাকী ব্যক্তিয়ে এই যজ্ঞত আহুতি ধৰি জাতিক পিৰপিৰকৈ নিৱেশ কৰিবৰ কাৰণে এই তাৰ সপক্ষে মাত মাতিলে। জাতি জয়ন্তী
বিশেষকে ইয়াৰ মূল ভূমিকা হিচাপে তেওঁ আগভাগ লয়। তাৰপিছত আমাৰ অসমীয়া যুৱকক যেতিয়া গুৰুৱাই হত্যা কৰে, যিগৰাকী অসমৰ মুখ্যমন্ত্ৰীয়ে একেবাৰে চকু পানী নলয়, সেইগৰাকী ব্যক্তি অসমৰ জাতীয় জীৱনৰ পৰা কিমান ভয়ংকৰ আৰু ভয়াৱহ হ'ব পাৰে সেই কথা আপোনালোকে সকলোৱে বুজি পাইছে, সকলোৱে জানে। অসমীয়াই কৈছে যে সংসদৰ মহিলাৰে বলে মই যদি ৰাইজৰ পক্ষে মাত নামাতো, মই যদি কম্প্ৰমাইজ কৰো তেতিয়া মোক ওচৰলৈ আহিব। মই কৈ লাগিব ৰাইজে ভাবিছিল ছাত্ৰ সন্থাৰ পাছত আফিচ কৰিব। ৰাইজে ভাবিছিল যে যেতিয়া মই হাৰিলো এগৰাকীয়ে বিধায়ক নজৰ কৰি এটা দলৰ সভাপতি হৈ 3 বছৰ যেতিয়া চলাবলৈ ভাবিছিলে এই কোনে সেইগৰাকীয়ে অলপদিনৰ পিছতে কম্প্ৰমাইজ কৰিব দল নাইকিয়া হৈ যাব। মই কৈ যাওঁ শুনক, অখিল গগৈ দলৰ ভিতৰত কথা কৈছে, অখিল গগৈকে সুযোগ নাপায় অসমৰ কোনো এগৰাকী নাপায় মোক জাতিৰ এবাৰ নহয়, যিমান দিনলৈকে জোৰাই থাকিম সেই দিনটোলৈকে সততা আৰু নিষ্ঠাৰ লগত কেতিয়াও কম্প্ৰমাইজ নকৰো। জাতিটোৰ প্ৰতিটো দায়বদ্ধতা সেই দায়বদ্ধতাটোৱে যিহেতু জীৱন নমৰালৈকে না অখিল ককাইদেউ পোৱাৰ সুযোগ পাব, মানুহৰ মাজত এনাৰ সুযোগ পাব, না অসমৰ খন্তে থকা চুকে থকা নাগৰিকে সুযোগ পাব। নবীন জ্যোতি গগৈ যাত্ৰাৰ ডাঙৰ আৰু দিল্লীত মোদীটো প্ৰধানমন্ত্ৰী নহয়, মোদীৰ ভাষা কৈ আছে, প্ৰধানমন্ত্ৰী সলনি হৈ আছে, প্ৰধানমন্ত্ৰী সলনি হৈ আছে নিৰ্বাচনত। যদি প্ৰধানমন্ত্ৰী দিয়ে হ'ব তেওঁৰ চকুত হৈ মেৰুদণ্ড পেলাই কৰি অসমৰ কাৰণে কাম, অসমৰ কাৰণে কাম, বিশুদ্ধৰ কাৰণে কাম আৰু মহানগৰৰ কাৰণে কাম। যিগৰাকী ব্যক্তিৰ কথা কৈছে হাউলি যাবলৈ মই কৈছিলো, যিগৰাকী ব্যক্তি মেৰুদণ্ড আছে না হাওয়া ডক্টৰ কৰিব লগাব লাগে। আমাৰ ডিব্ৰুগড় নগৰত মই যাব কৈছো যে টেষ্ট কৰক সীমান্ত ৰাজহাড় আছে নে নাই, সীমান্তৰ ৰাজহাড় আছে জানো, সীমান্তৰ ৰাজহাড় আছে নাই, সৰ্বানন্দ সোণোৱালৰ ৰাজহাড় আছে নাই, হাওয়া ডক্টৰ টেষ্ট কৰি দিব লাগিব। গম পাইছে মোৰতো সন্দেহ আছে, যিটো তেওঁলোকৰ এনেকুৱাকে চুচৰিয়ে দিব আৰু অসাংবিধানিক শব্দ এটা চেলেকিয়ে দিব আৰু এনেকুৱা নকৰিব। ৰাজ্য অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে একেবাৰে প্ৰধানমন্ত্ৰীৰ চকুত হৈ হেণ্ডছেক দি কথা পাতে। সংবিধান কংগ্ৰেছ চৰকাৰৰ দুগৰাকী MP আছে, তাৰ দাবী কৰে যে মই এই অন্যায় মানি ল'ব নোৱাৰো। মেঘালয়ৰ ফাঁচি গেৰাণ্টিয়া গাঁৱৰসকলৰ ওপৰত অন্যায় কৰিব নোৱাৰিব, মোৰ ৰাজ্যত তাৰ বলবৎ কৰি মই হ'বলৈ নিদিওঁ। এয়া হ'ল চৰ্ত। ইয়াকে জাতীয়তাবাদ বুলি কয়। যিসকলে দিল্লীৰ কথা মতে উৎসাহ কৰে, দিল্লীৰ প্ৰধানমন্ত্ৰী মোদী বা অমিত শ্বাহৰ ওপৰত চাবি থাকে, চাবি পকাই দিয়ে যদি কঁকালত হাত ধৰি নাছিলে কঁকালত হাত ধৰি আছে, মূৰত হাত ধৰি নাছিলে মূৰত হাত ধৰি আছে, বেকা হৈ দিবলৈ কয় বেকা হয়, চুচৰি দিবলৈ কয় চুচৰে। এইটো চাবি খেলি আছে, যেনেকে তেওঁলোকে থলীয় অংগী ভংগী কৰে বা ভাঁজ দিয়ে। যেনে এই দুগৰাকী ব্যক্তিক লৈ আমি অসমৰ মানুহে আলোচনা কৰাৰ প্ৰয়োজন নাই। আমি ক'ব খোজো যে আগন্তুক দিনসমূহত ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব, ৰাইজে যেতিয়া এই নিৰ্বাচনত সিদ্ধান্ত ল'বৰ কাৰণে 19 এপ্ৰিলত যেতিয়া ইভিএমৰ মেচিনৰ সন্মুখত থিয় হ'ব, তেতিয়া লগে আপোনালোকৰ মনলৈ আহিব লাগিব সেই তাৰ জাতি দিয়া এই ভয়াৱহ সময়ৰ কথা মনত ৰাখিব লাগিব। 10গৰাকী সফল যুৱকৰ সৈন্য ব্যৱস্থাৰ পৰা যেতিয়া গেলে হত্যা কৰিলে, নিজৰ ভাগৰে নানান হোৱা অসমৰ পৰিস্থিতিৰ কথা ৰাইজৰ মনলৈ আহিব লাগিব। যিগৰাকীয়ে মেট্ৰিক দিবলৈ প্ৰস্তুতি চলাই আছিল, মেট্ৰিক দিবলৈ প্ৰস্তুতি চলাই থকা
শূন্য বীৰত্বৰ পৰা বন্দুক লগাই গুলিয়াই দিয়া সেই পৰিৱেশ আমাৰ ৰাইজে উপলব্ধি কৰিব লাগিব। উপলব্ধি কৰিব লাগিব ৪৪০ টকীয়া দেশৰ চিহ্ন তেনেকৈ 11,500 টকা এই বিজেপিৰ লক্ষণ। আৰু সেইটো ভাবিহে আপোনালোকে ইভিএমৰ বুকুত আপোনালোকৰ সিদ্ধান্ত দিব লাগিব। ৰাইজ ইভিএমৰ সন্মুখত থিয় হৈ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ যি দাম বৃদ্ধি হ'ল, তাৰমানে খোৱা বোৱা সা সামগ্ৰীৰ দাম যিটো বাঢ়িল, চাউলৰ দাম, দাইলৰ দাম, মিঠাতেলৰ দাম, এইবোৰ কথা ভাবি 180% বাঢ়িছে। মই হিচাপ নিকাচ কৰি চালো 16-14 চনত আলু, দাইল, মিঠাতেল, পিঁয়াজ, নিমখ, হালধি এইবোৰৰ দাম বাঢ়িছে 180%। 4 গুণ প্ৰায়। কেনেকৈ সাধাৰণ মানুহে নিজৰ জীৱন আৰু জীৱিকা আগবঢ়াই লৈ যাব? 9বাৰ ৰাইজৰ দিন বাঢ়িছে, 9বাৰ বিজেপি সকলে হালত জীৱনদায়ী ঔষধ, কাহৰ দৰৱ, জ্বৰৰ দৰৱ এইবোৰৰ দাম, এইবোৰৰ GST লগাই দিয়া হৈছে up to 45% মানে 45% বঢ়াই দিয়া হৈছে। খাজানা বাঢ়িছে 5 গুণ। ঘৰ বন্ধ সামগ্ৰীৰ দাম বাঢ়িছে, কৰ কাটন জাপি দিয়া হৈছে। সকলো ধৰণেৰে সাধাৰণ মানুহৰ ওপৰত প্ৰচণ্ড অন্যায় আৰু অত্যাচাৰ কৰা হৈছে। গতিকে ৰাইজ, এইখন চৰকাৰ সাধাৰণ মানুহৰ থাকি খোৱা জনতাৰ বন্ধু চৰকাৰ নহয়, মিত্ৰ চৰকাৰ নহয়। এইখন চৰকাৰ যদি কাৰোবাৰ বন্ধু চৰকাৰ হয়, মিত্ৰ চৰকাৰ হয়, তেনেহ'লে আমদানি আৰু আদানীৰ মুক্ত চৰকাৰ বিজেপি চৰকাৰখন আমদানি আদানীৰ মুক্ত চৰকাৰ। এতিয়া তেওঁলোকৰ ওচৰত কোনো ৰিপৰ্ট কাৰ্ড নাই, ভুলৰ ওচৰত কোনো ৰিপৰ্ট কাৰ্ড নাই। তেওঁ তাৰমানে আমাৰ ককাইদেউ কৈছে যে তেওঁ ৰাইজে বহুত মৰম দিলে, আশীৰ্বাদ দিলে, ভাল পোৱা দিলে, মূৰত হাত ফুৰাই দি ক'লে যে বাবা এইটো আগবঢ়াই দিছো, মই অসমৰ কাৰণে মাত মাতিব লাগিব। কিন্তু তাৰ প্ৰতি মানুহৰ মৰমৰ ওজন যেতিয়া কৰে দেখিব, তুলা চালনীত মানুহৰ মৰম, ভাল পোৱা, আশীৰ্বাদৰ ওজন বহুত বেছি। ককাইদেউ কৈছে যে তাৰ বিপৰীতে দিলে কি ডাঙৰ শূন্য, মই কোৱা নাই ডাঙৰ শূন্য বুলি, তাৰ বিপৰীতে দিলে আমাৰ ৰাইন। আমাৰ বিশ্বজনী কেৱল ৰাইন দিছে। ৰাইন কি বুজি পাইছেনে? বুজি পাইছেনে? ৰাইজ বিশ্বজনী কেৱল ৰাইনহে দিছে। মোৰ সৰ্বানন্দ সোণোৱাল শূন্যৰ লগত এটা যোগ কৰি দিছে ৰাইন। গতিকে ৰাইজ, এইবাৰ আপোনালোকে সকলোৱে হিচাপ নিকাচ কৰি সকলোৱে চাইছে, এগৰাকী মানুহৰ 25 বছৰ ৰাজনৈতিক পৰিক্ৰমা, বিধায়ক হ'ল, সাংসদ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী, যুৱক হ'ল, মুখ্যমন্ত্ৰী হ'ল, ইমান 25টা বছৰ ৰাজনৈতিকভাৱে বিভিন্ন স্থানত থকাৰ পাছত জাতীয় বিষয়বোৰৰ কথা যেতিয়াই আহে, তেতিয়াই দেখিব যে সকলো কথাত তেওঁ বিফল। জাতি মাটি ভেটি এই শ্লোগান মাটি দিলে বাংলাদেশক, ভেটি কাৰ জাতি দি অবৈধ বিদেশীক আমাৰ ভেটি দি দিব খুজিছে। জাতি আৰু মাটি আৰু ভেটি গ'ল, জাতি ক'ত ৰাখিব পাৰিব? জাতি ৰাখিব নোৱাৰে। যিমান কথা কৈছে প্ৰদূষণ মুক্ত অসম, বান মুক্ত অসম, যিমানটো কথা কৈছিল, দুৰ্নীতি মুক্ত অসম হ'ব বুলি কৈ বিভিন্ন ধৰণৰ দুৰ্নীতি, তেওঁৰ দিনত বন বিভাগৰ দুৰ্নীতি, তেওঁৰ দিনত PMID চাকৰি কেলেংকাৰী, জনসংযোগৰ চাকৰি কেলেংকাৰী, বন বিভাগৰ চাকৰি কেলেংকাৰী, SI চাকৰি কেলেংকাৰী, মানে যিমান কথা কৈছিলে এটা এটা তেওঁৰ দিনৰ ভিজন ডকুমেণ্টৰ এটা এটা পৃষ্ঠা উলিয়ালে তেওঁ মিছা ভুৱা প্ৰতিশ্ৰুতি দিছিল। ব্ৰহ্মপুত্ৰ ভাঙিম বুলি কৈছিল, এক্সপ্ৰেছ হাইৱে হ'ব বুলি কৈছিল, ভূমিকাৰ হ'ব বুলি কৈছিল। এই সকলো কথা বতৰা আপোনালোকে চাই দেখিলে যে এই ব্যক্তিগৰাকী চূড়ান্তভাৱে এগৰাকী অক্ষম ব্যক্তি, একেবাৰে যাৰ কাম নাই, যিগৰাকী ব্যক্তি একেবাৰে কেপাচিটি নোহোৱা এগৰাকী ব্যক্তি নহয় জানো? নিজৰ ঘৰলৈ যোৱা দলংখনৰ আধাৰগাছ স্থাপন কৰি আজিলৈকে দলংখন বনাব নোৱাৰে। অক্ষমতা ইমানেই যে তেওঁ সোণৰ কছাৰী সাহিত্য আশীৰ্বা পৰিষদৰ যিটো চৰকাৰী ধন আদান দিয়ে 19-20 বৰ্ষত 1 টকা এটা ফুটা কৰিও সাহিত্য আশীৰ্বা পৰিষদলৈ দি দিলে। আৰু জানে আচল খবৰ,
তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোঁতে হুৰুৰ কছাৰী চাৰিটা হাততে প্ৰয়োগ কৰে যে হুৰুৰ ভৱন এটা বনাব লাগে, চাৰিটা হাততে প্ৰয়োগ হ'লে 3 কোটি টকা দিলে আৰু মই 4 কোটি দিম। হুৰুৰ কছাৰী চাৰিটা হাততে 3 কোটি টকা দিলে দিয়ে ঘৰ বনোৱা এটা আৰম্ভ কৰিলে। ঘৰ বনাই প্ৰায় 3 কোটি টকা তেওঁলোকৰ ব্যৱহাৰ হৈ গ'ল। হৈ যোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালৰ পুঁজিৰ পৰা 4 কোটি টকা নাহে। প্ৰায় কাৰ্যকাল শেষ হ'ল।